নমস্কাৰ, মই নয়নী বনিয়া, অসমৰ জীয়ৰী। বৰ্তমান মুম্বাইত আছোঁ। মই মুম্বাইলৈ অহা 2 বছৰ, প্ৰায় 3 বছৰেই হ'ব হ'ল। আৰু মই মুম্বাইলৈ আহিছিলোঁ এক্টিং কৰিবলৈ। মডেলিংটো মই কৰিয়ে আছিলোঁ 2020 চনৰ পৰাই, আফটাৰ লকডাউন। পিছতে ভাবিলোঁ কি এক্টিং মডেলিঙৰ যিটো নিচানা বহুত বেয়া জানা। ফেম লাগে, ফেমৰ কাৰণে আহিলোঁ। বাট এটা কথাই দেখিলোঁ যে ইয়ালৈ আহি পেলাই শিকিলোঁ, বুজি পালোঁ, আপোনাৰ ওচৰত যদি একো বেকগ্ৰাউণ্ড নাই, আপোনাৰ ষ্ট্ৰং বেকগ্ৰাউণ্ড নাই, ফাইনেন্সিয়েলি ষ্ট্ৰং নহয়, তো বহুত মুস্কিল হয় ইয়াতে ছাৰ্ভাইভ কৰা। তো মই আহিছিলোঁ এক্টিং মডেলিং কৰিবলৈ। তাৰপিছত ডেইলি কাম নাথাকে, আৰু যিবোৰ যিটো ফেম মই বিচাৰি আছিলোঁ, যিটো মোৰ এক্সপেক্টেশ্যন আছিলে, মই তেনেকুৱা অপৰচুনিটি পোৱাই নাছিলোঁ। আৰু পাইছিলোঁ যদি তেওঁলোকৰ কণ্ডিশ্যনত মই নিজকে কি বুলি কওঁ, বাছ ফিট নহৈছিলোঁ। আৰু মোৰ হিন্দী ইমান ভাল নাছিলে, তো ইয়াত হিন্দী বহুত ভাল লাগে। নৰ্থ ইষ্টৰ হওঁ যেতিয়া হিন্দীটো অকণমান আহি তেওঁলোকৰ নিচিনা পূৰা শুদ্ধ হিন্দী নহয়। তথাপি মই বহুত কাম কৰিছোঁ নিজৰ ভাষাটোৰ ওপৰত। তথাপিও ক'ৰবাত নহয় ক'ৰবাত পিছত পৰিয়ে থাকোঁ। তথাপিও সৰু সুৰা কিবাকিবি বহুত কাম কৰিলোঁ, বাট ছেটিছফেকশ্যন নাই। আজি পিতৃ দিৱস হয়, আৰু মই সৰু আছিলোঁ, 8-9 বছৰমান আছিলোঁ। তেতিয়াই 8-9 বছৰ, তেতিয়াই আমি আমাৰ দেউতাক হেৰুৱালোঁ। আমি 4জন চিবলিংছ, দাদা ভনী, ভাই, মা, 5জন থাকিলোঁগৈ। আৰু তেতিয়াৰ পৰাই যেতিয়া দেউতা গ'ল, তেতিয়াৰ পৰাই আমাৰ চবৰে লাইফ একদম চেঞ্জ হৈ গ'ল। বহুত টাফ টাইম আছিলে। বাদ দিয়া বাৰু, সেইবোৰ অতীত। কিন্তু দেউতাটো গুচি গ'ল, কিন্তু দেউতাই মোক লৈ এটাই সপোন দেখিছিল যে কিবা এটা কৰোঁ মই জীৱনত। এক্টিং, মডেলিং, ঐশ্বৰ্যা ৰায় যেতিয়া মিছ ৱৰ্ল্ড বনিছিলে, তো আমাৰ দেউতা বহুত খুচ আছিলে, বহুত। তো কিজানি দেউতাই মোক লৈ তেনেকুৱা কিবা সপোন দেখিছিলে, মই এনেকুৱা অনুভৱ কৰোঁ। আৰু আজি দেউতা নাই, কিন্তু মই দেউতাৰ নামত এটা প্ৰডাকশ্যন হাউচ লঞ্চ কৰিব ওলাইছোঁ আজি ফাদাৰ্ছ ডে হয়। আজিৰ দিনটোতকৈ আৰু ভাল দিনটো কি হ'ব। তো মনান ষ্টুডিঅ', মোৰ দেউতাৰ নাম মান হয়, আৰু মই তেওঁৰ অংশ। মনান ষ্টুডিঅ' মই দেউতাৰ নামত খুলিছোঁ, আৰু আজি তাৰ লঞ্চিং হয়। আপোনালোকৰ পৰা বছ আশীৰ্বাদৰ একোৱেই নিবিচাৰোঁ মই, বছ আশীৰ্বাদ কৰিব। আপোনালোকৰ নিজৰ ছোৱালী এজনী, নিজৰ ছোৱালী বুলি ভাবি কিবা এটা কৰিবলৈ আগবাঢ়ি ওলাইছে, তো সহায়, আশীৰ্বাদ, তাৰ বাহিৰে মোক একোৱেই নালাগে। আৰু বহুত জলদি মনান ষ্টুডিঅ'ৰ পৰা নতুন নতুন ইভেণ্টছ মই আনিবলৈ চেষ্টা কৰিম। কাৰণ এতিয়া ষ্টুডিঅ'টো খুলিছোঁ, যেতিয়া কিবা এটাতো কৰিবই লাগিব। কাৰণ এক্টিং মডেলিঙত মই এজ এন এক্ট্ৰেছ, মই য'ত যাব বিচাৰোঁ, মই তাত যিটো মোৰ কণ্ডিশ্যন, এটা মেণ্টেল ষ্টেট থাকে ন চবৰে, মই এইখিনিলৈকে কৰিব পাৰিম, মই ইমানখিনিলৈকে কৰিব পাৰিম, তাতকৈ আগলৈ যাব নোৱাৰোঁ। তো মই ভাবিছোঁ কি মই চাগে আৰু তাতকৈ আগলৈ যাবলৈ নোৱাৰিম। কিন্তু নিজৰ যেতিয়া ষ্টুডিঅ' হ'ব, নিজৰ প্ৰডাকশ্যন হাউচ হ'ব, নিজৰ সপোনবোৰ নিজেই পূৰা কৰিব পাৰিম, হয়নে? সেই বুলিয়ে মনাঞ্চ আৰম্ভ কৰিছোঁ। আপোনালোকে সহায় কৰিব, আশীৰ্বাদ কৰিব, যেন মই মনাঞ্চক বহুত আগলৈ লৈ যাব পাৰোঁ, আৰু দেউতাই যেন বহুত প্ৰাউড ফিল কৰে। কৰিছে চাগে, কাৰণ এনেকুৱা অনুভৱ হয় যেন তেওঁ সকলো সময়তে মোৰ ওচৰতে আছে। আৰু দেউতাৰ আশীৰ্বাদৰ বিনাতো এইখিনিও হ'ব নোৱাৰে। ষ্ট্ৰংলি বিলিভ কি দেউতাৰ আশীৰ্বাদ নহ'লে মই এইটো ষ্টেপ উঠাবলৈ কেতিয়াও সাহস নকৰোঁ। আৰু এই ষ্টেপটো উঠোৱা বহুত, মোৰ কাৰণে স্পেচিয়েলি অসমৰ পৰা মুম্বাইলৈ আহি ইমান টাইম ষ্ট্ৰাগল কৰি এনেকুৱা এটা প্ৰডাকশ্যন হাউচ, নিজৰ ষ্টুডিঅ' খোলা মুম্বাই নিচিনা জেগাত বহুত ডাঙৰ বিগ ষ্টেপ ন। তো বহুত ডাঙৰ ডিচিজন হয়। আৰু ইয়াতে মোৰ ফেমিলি ছাপোৰ্ট আছে,
মোৰ ফেমিলি অসমত থাকে, কিন্তু ইয়াৰ যিটো মানে গ্ৰাউণ্ড লেভেলৰ যিটো ষ্ট্ৰাগল হয়, নিজে অকলে কৰিছোঁ। ইফালে যোৱা সিফালে যোৱা, ইটোৰ অফিচ খটখটোৱা, কেনেকৈ কি কৰিব লাগে একো জ্ঞান নাছিলে। পঢ়া, ষ্টাডি কৰা, মানে আৰম্ভণিৰ পৰা এইখিনিলৈকে অহা বহুত মুস্কিল আছিলে, বহুত। আৰু মুস্কিল আছিলে কাৰণেই আজি ইমান সুখী হৈছোঁ কিবা এটা কৰিবলৈ পাই। তো জয় আই অসম, আশীৰ্বাদ কৰিব। বহুত বহুত ধন্যবাদ।